CM টেবুলত প্ৰজেক্ট কেনেকৈ ডাউনলোড কৰিব আৰু ফিল আপ কেনেকৈ কৰিব আজি গোটেইখিনি প্ৰচেছ মই দেখুৱাই আছোঁ। তাৰ পৰা ড্যাশবৰ্ডত গৈ আপুনি লিখিব লাগিব CMAAA ত্ৰিপুল A লিখাৰ লগে লগে আহিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে এইটোত ক্লিক কৰিব আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াৰ পৰা ইয়াত কিবা মাৰিলে অলপ ধৈৰ্য ধৰিব লাগিব। ইয়াত চাওকচোন ইয়াত লিখাই আছে তলত আহিলে প্ৰজেক্ট টেমপ্লেটস ফৰ ডিফাৰেণ্ট সেক্টৰস ইয়াত ডাউনলোড অপশ্যন আছে। আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব। আপোনালোকে যিটোত এপ্লাই কৰিছে যি সেক্টৰত এপ্লাই কৰিছে সেই সেক্টৰ মাৰিব। ধৰিলোঁ মই ষ্টেচনাৰী বিজনেছ সেক্টৰত মই এপ্লাই কৰিছোঁ। ইয়াৰ পৰা আপোনালোকে অফিচ ষ্টেচনাৰী সেক্টৰ নে স্কুল ষ্টেচনাৰী তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত দেখা গ'ল যে এইটো আমাৰ ইয়াত নাহে। নাই যদি এইটো আমি অফিচৰ পৰা ল'ব লাগিব। আমাৰ যিটো অফিচ আছে তাৰ পৰা আমি এইটো কালেক্ট কৰিব লাগিব। নহ'লে আমি বিজনেছ যিটো প্ল্যান আছে সেইটো নিজে বনাব লাগিব। চাওঁ আমি বেলেগ আহেনে নাই। 2 নম্বৰ আমি এতিয়া মাৰিলোঁ ধৰক ফিচাৰীটো মাৰিলোঁ। ফিছ ফাৰ্মিং দিলোঁ। ধৰি মই ফিছ ফাৰ্মিঙত এপ্লাই কৰিছোঁ। ফিছ ফাৰ্মিং এপ্লাই কৰাৰ কাৰণে আমি ফিছ ফাৰ্মিং মাৰিলোঁ। ইয়াত সাৰ্চ কৰাৰ লগে লগে আমাৰ ইয়াত আহি গ'ল ভিউ এণ্ড ডাউনলোড। আমি ভিউজ কৰিলোঁ। ভিউ কৰাৰ লগে লগে আমাৰ গোটেইখিনি প্ৰজেক্ট ইয়াত আহি গ'ল। চাইছেনে? ইয়াত 14টা পেজ আছে, 14 পেজ। আমি ফিল আপ কেনেকৈ কৰিম সেই বিষয়ে আজি আলোচনা কৰোঁ। ফিল আপ কৰাৰ কাৰণে আমি প্ৰথমে চাব লাগিব এইটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আমাৰ প্ৰজেক্টটো ঠিক হ'লনে নাই। চিফ মিনিষ্টাৰ নেম অফ দ্য স্কিম ফিছ ফাৰ্মিং আছে, এইটোৱে হয়। ফিছ ফাৰ্মিং কৰি এপ্লাই কৰিছোঁ। টোটাল প্ৰজেক্ট কৰি 2,10,000 টকা। নেম অফ এণ্টাৰপ্ৰেনাৰ নাম মানে নিজৰ নামটো লিখিব ইয়াত। ধৰি লওক মোৰ নামটো ইয়াত মই ভৰাই দিলোঁ। তাৰপিছত ইয়াৰ পিছত আমাৰ আহিল প্ৰজেক্ট অফ গেলেঞ্চত যেতিয়া আহিব আপোনালোকে চাব ইয়াত লিখা আছে নেম অফ এণ্টাৰপ্ৰেনাৰত আপোনাৰ নিজৰ নাম লিখিব। ধৰি লওক মোৰ নামটো অৰূপ কুমাৰ। তাৰপিছততো ষ্টেটাছ দিয়া আছে ইণ্ডিভিজুৱেল, সেইখিনি ফিল আপ কৰিব নালাগে, অলৰেডি থাকি যায়। ফাদাৰ্ছ নেম অব্লিক স্পাউছ নেম, যদি ছোৱালী মানুহ হয় তেনেহ'লে স্পাউছ নেম লিখিব। ল'ৰা মানুহৰ ক্ষেত্ৰততো নালাগে, সিহঁতৰ দেউতাকৰ নামেই হ'ব। স্পাউছটো কাটি দি ফাদাৰ্ছ নেম লিখিব অনিল কুমাৰ লিখিলোঁ। লিখাৰ পিছত আপোনালোকে যাব কণ্টেক্ট ডিটেইলছত। কণ্টেক্ট ডিটেইলছত আপোনাৰ য'ত ঘৰৰ এড্ৰেছখিনি দিব। ফাৰ্ষ্ট আছে ডিষ্ট্ৰিক্ট ধুবুৰী। LIC আমাৰতো ধুবুৰী ডিষ্ট্ৰিক্ট, সেইকাৰণে মই ধুবুৰী দিলোঁ। LIC আমাৰ 8 নং ধুবুৰী, মই ধুবুৰী লিখিলোঁ। ব্লক আমাৰ গৌৰীপুৰ, সেইকাৰণে মই গৌৰীপুৰ দিলোঁ। গৌৰীপুৰ। ভিলেজ ভিলেজখিনি মই দি দিলোঁ। তাৰপিছত পোষ্ট অফিচ আপোনালোকে দিব, আপোনালোকৰ যিটো পোষ্ট অফিচ হয়। তাৰপিছত ইমেইল এড্ৰেছ, ইমেইল আপোনাৰ যিটো আছে সেইটো দিব। তাৰ আগত পিন নম্বৰটো আছে, পিন নম্বৰটো আপোনালোকে দি দিব। পিন নম্বৰ দি আছে ইমেইল ID @gmail.com।
ইমেইলৰ ক্ষেত্ৰত এটা বস্তু চাব, ইমেইল যেতিয়া ফিল আপ কৰিব আপোনালোকে এপ্লাই কৰাৰ সময়ত এটা ইমেইল দিছে, সেইখিনি চাই ল'ব। যদি ইমেইল দিয়া আছে আগতে, তেনেহ'লে সেই ইমেইলখিনিয়ে তাত দিব। আৰু মোবাইল নম্বৰ আগত এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছে সেইটোৱে লিখিব। লিখাৰ পিছত লোকেশ্যন অফ ইউনিট, আপোনালোকে লোকেশ্যন অফ ইউনিট আপোনাৰ যে মই যে ফিছ ফাৰ্মিঙৰ কাৰণে ফিল আপ কৰি আছোঁ, আপোনাৰ মোৰ পুখুৰীখন ক'ত আছে সেই হিচাপে দিব লাগিব। লোকেশ্যন ইউনিটৰ ডিষ্ট্ৰিক্ট দিব, ডিষ্ট্ৰিক্টত আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট, ধুবুৰী লিখিলোঁ। LICৰ নামটো দি দিব। LIC লিখাৰ পিছত আপোনালোকে নিজৰ ব্লকৰ নাম লিখিব, ভিলেজ লিখিব, পোষ্ট অফিচ লিখিব, পিন নম্বৰ লিখিব। পিন নম্বৰ লিখাৰ পিছত নিয়াৰেষ্ট অফিচ অফ ফিচাৰী ডিপাৰ্টমেণ্ট, আপোনালোকৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ যিটো নিয়াৰেষ্ট যিটো অফিচ আছে, আমাৰ ধুবুৰী আছে, মই ধুবুৰী লিখিলোঁ। ধুবুৰী লিখাছে এপ্লিকেণ্ট বেংক ডিটেইলছ। এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব, কাৰণ বেংকৰ ডিটেইলছ আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো দিছে সেইখিনি কিন্তু চেঞ্জ কৰিব নোৱাৰিব। সেইখিনি আগৰ যিটো বেংক ডিটেইলছ আছে, আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংক একাউণ্ট নম্বৰ দিছে সেইটোৱে লিখিব। মই ইয়াতে মোৰ বেংক একাউণ্ট নম্বৰটো লিখিলোঁ। তাৰপিছত আপোনাৰ বেংকৰ নামটো লিখিব। বেংক একাউণ্টটো লিখাৰ পিছত আপোনালোকৰ ব্ৰাঞ্চ লিখিব, IFSC কোড লিখিব। পাৰপ'জ এক্টিভিটি ফিছ ফাৰ্মিং দিয়া আছে, কষ্ট অফ পৰ্যায় 2,10,000 টকা। মিনছ অফ ফাইনেন্স, গভ ছাবচিডি আমাক দিব 1 লাখ টকা, আৰু বেংক লোন যদি আমি এইটো বেংক লোন পাম 1,10,000 টকা। আমাৰ 2,10,000 টকা টোটাল আমাৰ প্ৰজেক্টৰ কাৰণে। ইয়াতে আৰু এটা বস্তু চাব, ইয়াৰ পিছত নেক্সট যিটো আছে, আপোনালোকে দেখিলে গম পাব যে আমাৰ 4 নম্বৰ যিটো অপশ্যন আছে, 4 নম্বৰ অপশ্যনত আমি চাম, ইয়াত দিয়া আছে মাৰ্কেটিং ষ্ট্ৰেটেজি ফিল আপ কৰাৰ সময়ত আপোনালোকে বেছি গুৰুত্ব দিব। এইখিনি বহুত ইম্পৰ্টেণ্ট। নেম অফ ডিষ্ট্ৰিক্ট, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট, সেইকাৰণে মই ধুবুৰী লিখিলোঁ। পপুলেশ্যনৰ ডিষ্ট্ৰিক্ট, আমাৰ যিটো পপুলেশ্যন আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ, সেইখিনি মই দিলোঁ 24.32 লাখ। পপুলেশ্যন কনজিউমিং ফিছ ইন দ্য ডিষ্ট্ৰিক্ট এপ্ৰক্স, এইটো কিন্তু 100% নহয়, এপ্ৰক্স যিটো কৈছে আনুমানিক দিব কৈছে, আমাৰ আনুমানিক হ'ল 17.8 লাখ। মই লিখিলোঁ। পাৰ কেপিটা এভাৰেজ এনুৱেল কনজিউমিং অফ ফিছ, আমাৰ কিমান প্ৰয়োজন হয়, পাৰ কেপিটাত আমাক কিমানকৈ লাগে, মই দিলোঁ 11.8 kg। এইখিনি যে আমি ফিল আপ কৰিলোঁ, এইখিনি আকৌ আমাৰ হেৰিত দিয়াই আছে। আমাৰ যিটো প্ৰজেক্ট ৰিপৰ্ট আছে, প্ৰজেক্ট ৰিপৰ্টখন গোটেইখিনি ভালকৈ পঢ়িলে গম পাব আপোনালোকৰ, সেইখিনি দিয়া আছে। সেইখিনি মই যে পালোঁ, ইয়াত চাব, 3 নম্বৰত চাব, ছেক্টৰত দিয়া আছে কনজিউমাৰ 11.72 kg অফ পাৰ এনুৱেলি। তাৰ পৰা মই সেইখিনি ফিল আপ কৰি দিলোঁ, সেইটো ভালকৈ চাব। তাৰপিছত আহিল আমাৰ এপ্ৰক্সিমেট এনুৱেল ডিমাণ্ড অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট, আমাৰ ডিষ্ট্ৰিক্টত কিমান কেজি ফিছৰ প্ৰয়োজন, আৰু কেজিত লিখিব দিছে, মই দিলোঁ 361235 ইমান কেজি। আৰু আমাৰ এক্সিষ্টিং প্ৰডাকশ্যন অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট, আমাৰ কিমানকৈ উৎপাদন হৈ আছে, আমাৰ বৰ্তমান কিমানকৈ আমি পাই আছোঁ। এইখিনি আপুনি অনলাইন মাৰিলেও পাব। টাৰ্গেট মাৰ্কেট অফ এপ্লিকেণ্ট, আমাৰ টাৰ্গেট মাৰ্কেট উইথিন দ্য ডিষ্ট্ৰিক্ট, আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত কিমান, আৰু আউটছাইড অফ দ্য ডিষ্ট্ৰিক্ট, আমি আউটছাইডত কিমান কেজি
সেইখিনি আমাৰ দিব লাগিব। দিলোঁ। নেম অফ দ্য মেজৰ মাৰ্কেট ৰেষ্টুৰেণ্ট চেইনছ অফ দ্য চেল অফ ফিছ। আমাৰ মেজৰ মাৰ্কেট যিবিলাক আছে, আমাৰ নিয়াৰেষ্ট যিবিলাক মাৰ্কেট আছে সেইখিনি আমি দিব লাগিব ইয়াত। আমি দিলোঁ ধুবুৰী মাৰ্কেট, কালাহাট। এনেকৈ আপোনাৰ নিয়াৰেষ্ট যিখিনি ৰেষ্টুৰেণ্ট আছে বা মাৰ্কেট আছে সেইখিনিৰ নাম দিব। যদি আপোনাৰ সেই বস্তুখিনি, সেই মাছখিনি যদি আপুনি কোনো ৰেষ্টুৰেণ্টত বিকিব খোজে, আপোনাৰ নিয়াৰেষ্টত যদি আপোনাৰ তেনেকুৱা ৰেষ্টুৰেণ্ট আছে তাৰ নাম দিব। আৰু যদি নাই নিয়াৰেষ্টত মাৰ্কেট যিবিলাক আছে, বজাৰ যিবিলাক আছে সেইখিনিৰ নাম ইয়াত ফিল আপ কৰিব। আৰু ইয়াৰ পিছত ফিল আপ কৰাৰ পিছত আপোনালোকে একেবাৰে শেষত গ'লে আপোনালোকে দেখা পাব আপোনাৰ ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট লিখা আছে। আপোনাৰ ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট লিখা আছে, তাত গৈ আপোনালোকে নিজৰ চহীটো কৰি দিব। একেবাৰে শেষ পৃষ্ঠাত চাব। শেষ পৃষ্ঠাত গ'লে আপোনালোকে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট কথাষাৰ দেখা পাব। দেখা পালে তাত গৈ আপোনালোকে চহী এটা কৰি দিব। আমাৰ মোটামুটি প্ৰজেক্ট ৰিপৰ্ট ইমানটো। মোৰ চেনেলটো প্ৰথম, গতিকে সকলোৱে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই নেক্সট আপোনালোকে যিটো কমেণ্ট কৰি যিটো বিচাৰে, যিটো প্ৰজেক্ট লৈ আহিব ক'ব, সেই প্ৰজেক্ট লৈ মই পিছৰ ভিডিঅ'ত আপোনালোকৰ লগত আকৌ লগ পাম। সেই আশাৰে আজিলৈ ইমানে। জয় হিন্দ, জয় আই অসম। ধন্যবাদ।